আমাৰ যেটো যিকোনো এটা ৰোটেশনাল মোশন আছে ঠিক আছে এই ৰোটেশনাল মোশনটো আৰু এইটোৰ ওপৰত এই যেটো শাফ্টডাল আছে আৰু যেটো পাৰ্ট আমি মাউন্ট কৰিম তাৰ ভিতৰত যেটো ৰোটেশনাল মোশন ৰিলেটিভ ৰোটেশনাল মোশন মানে আমি যদি সাপোজ আমি লেটস সে আমি এডাল শাফ্টৰ ওপৰত ঠিক আছে আমি এডাল শাফ্টৰ ওপৰত আমি কিবা এটা বস্তু আমি ফিট কৰিলো ঠিক আছে ওকে সো দিস শাফ্ট উইল rotate ঠিক আছে আমি বিচাৰিছো এই বস্তুটো যেটো আছে এই বস্তুটো ফিক্স হৈ থাকক ঠিক আছে সো দিস এলিমেন্ট ইজ কল্ড ইওর কি ঠিক আছে কিহৰ কাৰণে বিকজ এইটোৰ লগত যদি মই আকৌ ধৰিলো আকৌ এডাল যদি মই শাফ্ট দি দিও এনেকে ঠিক আছে মই যদি আকৌ এনেকুৱা এটা শাফ্ট লগাই দিও দেন কি হ'ব ই এয়াৰ লগত ই কন্টিনিউয়াসলি ঘূৰি থাকিব ঠিক আছে মই যদি বিচাৰো এইটো ফিক্স ৰাখিম ঠিক আছে তেতিয়া হলে আমি কি কৰিম এটা লকিং মেকানিজম ইউজ কৰিম ঠিক আছে যেনেকে আমাৰ কি আমাৰ নরমাল ঘৰত যেনেকে তলাত যেনেকে লগা কি which is to lock the লকটোৰ কাৰণে আমাৰ যেটো যেনেকে আমাৰ কি এটা থাকিব তেনেকে সিমিলারলি ইয়াতেও এটা কি বস্তুটো this is the locking element ultimately to prevent relative rotational movement between the shaft and the parts mounted on it ঠিক আছে যেনেকে পুলি হোক গিয়ার হোক ঠিক আছে কাপলিংস এইবোৰত তোমাৰ কি ইউজ কৰা হয় টু rotate to মানে আমাৰ যেটো ৰিলেটিভ মোশনটো আছে সেই ৰিলেটিভ মোশনটো আমাৰ প্ৰিভেন্ট কৰিব লাগে ঠিক আছে সো আমি বেসিক্যালি আমি কি শিকিব লাগিব তোমালোকৰ এই তিনটা টাইপৰ স্যাডেল কি সাংক কি এন্ড রাউন্ড কি ওকে দেন তো আমাৰ যেটো আমাৰ কি আছে বেসিক্যালি this is a type of sunk key ঠিক আছে so আমাৰ সোয়া this is one shaft ঠিক আছে it will rotate and this is another shaft ঠিক আছে this is আমি মই কলো এটো a আৰু এটো b shaft ঠিক আছে a shaft will rotate inside the b shaft ঠিক আছে b shaft or rotational motion anti clockwise ধৰি ললো ঠিক আছে anti clockwise আৰু a shaft or motion rotational motion ধৰি ললো মই clockwise okay so if we want to put this to shaft মানে আমি কনসেন্ট্রিক কৰিব লাগিলে কনসেন্ট্রিক মানে if the দুইটা যদি শাফ্টৰ যদি এক্সিস একে সমানত কৰি মেলি আমি যদি ভাবো দুইটাকে একেলগে ঘূৰাব চাও এটা কি হয় এই দুটাৰ মাজত ৰোটেশনাল মুভমেন্ট আহি ঠিক আছে সো ই যদি এন্টি ক্লকৱাইজ ঘূৰিব খোজে ই যদি ক্লকৱাইজ ঘূৰিব খোজে ঠিক আছে দেন যদি আমি কোনো ধৰণৰ লকিং মেকানিজম নিদিও তেতিয়া হলে এই দুটাৰ মাজত যেটো ৰিলেটিভ মোশনটো কি হ'ব যেটো স্পিড বেছি ঠিক আছে সাপোজ মই কলো এন এইটো স্পিড কম এইটো স্পিড বেছি ঠিক আছে সো যদি মই কওঁ স্পিড অফ a is greater than speed of b তেতিয়া হলে কি হ'ব ৰিলেটিভ মোশন হিচাপে ই ঘূৰিব লাগিছিলে এন্টি ক্লকৱাইজত বাট ডিউ টু ইটস হাই এন্ড এৰ হাই স্পিডৰ কাৰণে কি কৰিব এন বিও আলটিমেটলি অকমকন পিছলৈকে ঘূৰিব ধৰিব ঠিক আছে সো হেতু ৰিলেটিভ মোশন বুলি কয় সো এই ৰিলেটিভ মোশনটো আমি দূৰ কৰিবৰ কাৰণে আমি কি কৰিম ৰিলেটিভ মোশনটো দূৰ কৰিবৰ কাৰণে আমি কি কৰিম we will use a key ঠিক আছে এই বস্তুটো হল আমাৰ কি ঠিক আছে this is the কি যেটো আমি এতিয়া আঁকিবলৈ গৈছো হেতুৱে এই বস্তুটোৱে হল কি ঠিক আছে এটো কেনেকুৱা দেখিছে এতিয়া তোমালোকে এটা ধৰা prism structure দেখিছে এটা এনেকুৱা কি এটা দেখিছে okay but there are various types of keys here so next is your saddle key যেটো আমাৰ ফার্স্ট হয় so what is saddle key these are the tapered keys with uniform width but tapering in thickness on the upper side the magnitude of the taper is provided 1:100 these are made in two forms hollow and flat so taper কি হয় okay so tapering মানে কি তোমালোকে I think পোৱা নাই এতিয়ালৈকে নে পাইছা tapered মানে পাইছা জানো what do you mean by taper taper turning পাইছো sir taper turning paisa so what do you mean by taper exactly ki bujai taper meaning to taper is provided eneke koi je taper to eta horai ratio ta thake thik ase taper is provided at 1:100
100, 1:40, 1:30. So what do you mean by taper actually? Okay, so Sailva, let's say I have one rectangle. Take a this kind of rectangle I have. So etu ki hoy, this is a rectangle. Take a this side is parallel to this side. Okay, the length of this side will be length of A2 side. Take a A2 side will be equal to this side. Take a similarly, length of this side will be equal to this side. Fine. But if we draw like this, আমাৰ হ'ব লাগিছিল ৰেক্টেংগলটো এনেকুৱা যদি আমি এনেকা দি দিও okay so this is not completely a rectangle, right? So yet কি আছিল গটি গটা 90 ডিগ্ৰী আছিল A2 side equal to A2 side, opposite side দুটা equal আছিল, but here you can see ওপৰৰ সাইডটোতকে তলৰ সাইডটো অকমান মানে length কম হৈছে আৰু এইটো সাইডতকে এইটো সাইডৰ length অকমান বেছি হৈছে, ঠিক আছে? সো এই বস্তুটো যে আছে মই যে অকমান যে এই হ'ব পুৰা এক্সাক্ট একদম পারফেক্ট ৰেক্টেংগল হ'বৰ কাৰণে কি হ'ব লাগিছিল তোমালোকৰ পারফেক্ট ৰেক্টেংগল হ'বৰ কাৰণে ধৰা এই এনেকুৱা হ'ব লাগিছিল কৰবা, ঠিক আছে? সরি পারফেক্ট ৰেক্টেংগল হ'বৰ কাৰণে ধৰিলা এনেকুৱা হ'ব লাগিছিল তোমালোকৰ বস্তুটো। সো মই এটা অকন জায়গা মানে মই এই জায়গাখিনি এইখিনি জায়গা মই কমাই দিলো, ঠিক আছে? এটো সাইডে কম্প্রেস কৰি দিলো। সো দিস ইজ কল্ড ইউর টেপারিং, ঠিক আছে? এটুকে কোৱা হয় তোমালোকৰ টেপাৰ কৰা বুলি, বুজিছা? তোমালোকৰ যেনে যিটো টেপাৰ্ড জিন্স বুলি থাকে তোমালোকে আজিকালি টেপাৰ্ড জিন্স পিন্ধা। টেপাৰ্ড জিন্স মানে কি? তোমালোকৰ জিন্সটো এনে নরমালি যদি নরমাল রেগুলার জিন্স পিন্ধা তেনেহলে তোমালোকৰ জিন্সটো কেনে হ'ব লাগে? এনেকুৱা হ'ব লাগে, হয় নহয়? জিন্সটো এনেকুৱা হ'ব লাগে তোমালোকৰ, হয় নহয়? But when you buy a tapered jeans কিনিলে কি হয় তোমালোকৰ মানে তোমালোকৰ যেটো কি কোৱা স্লিম ফিট বুলি কোৱা নেকি নাজানো আৰু টেপাৰ্ড জিন্সত কি হয় তোমালোকৰ এই ভৰি পোৰশনটো অকমান এনেকুৱা হৈ যায়, হয় নহয়? এনেকুৱা জিন্স সবে পিন্ধে। সো where I try okay so তোমালোকে টেপাৰটো বুজি পালা, ৰাইট? টেপাৰ হ'ব লাগিলে মানে এনেকুৱা তলটো অকমান এনেকুৱা হ'ব লাগিব, ঠিক আছে? তো হেতু কোৱা হয় টেপাৰ বুলি। ওকে, সো টেপাৰিং ইন যেতিয়া টেপাৰিংৰ এই যেটো ৰেশিও আছে, ওকে, এই যেটো ৰেশিও আছে সেই ৰেশিওটো মানে তোমালোকৰ কি হিচাপত ধৰিবা, ঠিক আছে? এই ৰেশিওটো তোমালোকৰ মানে কেনেকে মানে এই 1:100 মানে কি বুজা এতিয়া, ঠিক আছে? এটা মই কৈছো কি if this is your normal যেটো আমাৰ ৰেক্টেংগুলাৰ স্ট্ৰাকচাৰ হ'ব লাগিছিল, ঠিক আছে? এই স্ট্ৰাকচাৰটোত ধৰি লোৱা মই কৈছো কি এই পোৰশনটো লেন্থ আছে তোমাৰ 100, okay? So this is 100 বুলি ধৰি ললো 100 mm, okay? So 1:100 মানে per 100 mm ত, ঠিক আছে? per 100 mm বা per 100 cm বা per 100 কিলোমিটাৰ যি এনিথিং per 100 mm ত তোমালোকে ইপিনে 1 mm তোমালোকে টেপাৰিং কৰিবা, ঠিক আছে? per 100 unit be it mm centimeter anything per 100 unit তোমালোকে 1 unit টেপাৰিং কৰিব। that means তোমালোকৰ যেটো নেক্সট যেটো টেপাৰিং হ'ব সেই টেপাৰিংটো মানে এটো হ'ব লাইক this, ঠিক আছে? so this will be your tapered, এটো হল tapered, ঠিক আছে? এই ব্লু লাইনটোই তোমালোকক ডিনোট কৰিছে that it is blue line to denote কৰিছে কি this is your 1:100 tapered surface, ঠিক আছে? সাইড এই সাইডটো তোমালোকৰ টেপ কৰা হৈছে কিমান 1:100 ত, ঠিক আছে? similarly 1:30 দিলে, so 1:30 দিলে মানে কি per 30 cm লেন্থত আমি per 30 cm লেন্থত আমি ব্ৰেড টু 1 unit আমি টেপ কৰিম, ঠিক আছে? সাপোজ আমাৰ বস্তুটো 100 mm ৰ হয়
okay so আমাৰ যেটো লেন্থ টো আছে 100 mm so আমি 1 is to আমাক যদি suppose 1:30 দিয়ে আমাক ট্যাপিং কৰিব লাগে দেন আমাৰ কি হ'ব পার আমি ডিভাইড কৰিব লাগিব 100 of 30 ৰে because we will tap 1 unit per 30 unit of length ঠিক আছে so 100 ৰে ডিভাইড কৰিলে কি হ'ব around 3.3 so আমি ইয়াতে 3.3 unit আমি ট্যাপ কৰিম ঠিক আছে so 3.3 unit so আমাৰ ultimately যেটো ফাইনাল প্ৰডাক্ট হ'ব ফাইনাল ট্যাপিং হ'ব হেতু এনেকুৱা হ'ব ঠিক আছে so আমাৰ ফাইনাল ট্যাপিং টো এনেকুৱা হ'ব rather than আমাৰ যেটো আমি আগত পাইছিল okay so this is your this is the concept of tapering বুজি পাইছে সবে Yes, sir. so already আমি discuss কৰিছো ke about the there are two types of taper keys one is your hollow saddle key and another one is your flat saddle okay so তোমালোকে draw কৰিব লাগিব first ইয়াৰ পৰা okay you have to draw from this portion ঠিক আছে hollow saddle key পৰা তোমালোকে draw কৰিব লাগিব তাৰ পাছত আকৌ বেলেগ মানে আহি আছে কিন্তু ফার্স্ট তোমালোকে hollow saddle key পৰা স্টার্ট কৰিবা so hollow saddle key মানে কি বুজা hollow saddle key মানে যেটো তোমাৰ পছা এটা hollow saddle key has a concave shape bottom to suit the curved surface of the shaft ঠিক আছে যেটো shaftত তোমাৰ এটো key-টো মাউন্ট কৰিব যেটো shaftত তোমাৰ key-টো মাউন্ট কৰিব এই hollow saddle key কি হ'ব hollow saddle key তলৰ পিনে এনেকুৱা এটা সারফেস থাকিব এনেকুৱা সারফেস এটা থাকিব ঠিক আছে this is not flat ঠিক আছে তোমালোকে সকে দেখিব ধৰিব পাৰিছা এই বস্তুটো যেটো আছে এই পোৰশনটো অকমান কনকেভ শেপৰ এনেকুৱা শেপ ঠিক আছে it is not completely flat ঠিক আছে ওপৰৰ সাইডটো নিচিনা ফ্ল্যাট নহয় কিহৰ কাৰণে এই যেটো আমি because we will use it on a shaft ঠিক আছে আমি এই shaftটোৰ ওপৰত আমি এটো ৰাখিম ঠিক আছে ইয়াতে আমি গ্ৰুপ কৰিম গ্ৰুপ কৰা যাব কিৰ কাৰণে অলৰেডি গ্ৰুপ কৰা যায় সো এই কিটো তাত পুট কৰা হয় ঠিক আছে সো এই shaftৰ ওপৰত যেটো দিম এটো shaftৰ সারফেসটো it will be an circular cross section so আমি হেতুৰ লগত ভালদৰে যাতে মেকানিজমটো ভালদৰে যাতে ফিক্স হয় তাৰ কাৰণে আমি কি কৰো এটা কনকেভ শেপত আমাৰ তলৰ পোৰশনটো আমি ৰাখি দিও so that আমাৰ লকিং মেকানিজমটো ঠিক হয় ঠিক আছে okay a keyway is made in the hub of the mounting keyway মানে আমি যেটো গ্ৰুপ কৰা বুলি কও গাট কৰা বুলি কও ঠিক আছে আমাৰ এই শাফ্ট ডালত আমি অকমান গাট কৰি দিম ঠিক আছে এনেকুৱা এটা গাট কৰি দিম so এই গাটটোত মানে কি এই কিটো সোমাব ঠিক আছে with a tapered bottom surface tapping going when a hollow saddle key is fitted in position the relative rotation between the shaft and the mounting is prevented due to friction between the shaft and key yes sir so basically this is the hollow saddle key so তোমালোকে যেতি আকিবা ঠিক আছে তোমালোকে যেতি আকিবা hollow saddle key then you have to draw the front view and the side view of the okay so তোমালোকৰ এটো হল front view ঠিক আছে এডাল shaft এই shaft ডালত আমি এই এটা অকমান গাট কৰি দিছো দেখিছা এটা shaft এটো অকমান গাট কৰি দিছো ইয়াতে so এই গাটটোত আমাৰ এই key-টো এন্টাৰ কৰিম ঠিক আছে আমি পুট কৰিম so this is your front view of the saddle key and this is the side view আমি ইয়াৰ পৰা আমি key-টো কেনেকুৱা দেখি ঠিক আছে this is the shaft on which it is mounted ঠিক আছে এটা shaft ডাল so key-টো এনেকুৱা হ'ব okay so this is your side view of the key
okay so তোমালোকে এই দুটা বস্তু এই দুটা ভিউ আঁকিব লাগিব front view and top view ঠিক আছে this is tapered in a 1:100 ratio ঠিক আছে and this is the width of the key take width of the key w equals to যিমান ল তোমালোকৰ ইচ্ছা কিন্তু মই ধৰিলা কলো কি take w equals to 20 mm okay so take w equals to 20 mm length to তোমালোকৰ ওপৰত কথা কোৱা কাৰণ length to তোমাৰ জি মন যায় তাকে ল'ব পাৰা ঠিক আছে যে লেন্থটো তুমি ধৰি লোৱা 100 mm লৈ লোৱা ঠিক আছে সো দুইটা বস্তু তোমালোকে নিজৰ মতে ল'ব পাৰা দেই আই এম জাস্ট giving you an example only okay so লেন্থটো লোৱা তোমালোকে 100 mm and যেটো width আছে সেইটো লোৱা 200 mm sorry 220 mm okay so যেটো তোমালোকৰ ট্যাপিং হ'ব 1:100 that means কি per 100 cm তোমালোকৰ 1 unit ke jabo ঠিক আছে সো তোমালোকে যেটো ট্যাপিং হ'ব ট্যাপিংটো তোমালোকৰ এটা সাইডৰ width থাকিব তোমালোকৰ 20 আৰু এটা সাইডৰ width থাকিব তোমালোকৰ 19 ঠিক আছে সো এইখিনি হল তোমালোকৰ about hollow saddle key তোমালোকে এই দুটা ডায়াগ্ৰাম বনাব লাগিব with তোমালোকে w and l width and length of the key যি কোনো ল'ব পাৰা ঠিক আছে মই 20 আৰু 100 ল'ব দিছো তোমালোকে নহয় মই 30 লম আৰু নহয় বলে মই 40 লম width to তোমালোকৰ কথা 20 ললে তোমালোকৰ কম জায়গাতে হৈ যাব এটো কাৰণে মই কৈছো okay someone has raised their hands কোন হয় okay so next is your flat saddle key to similar হয় hollow saddle key নিচিনা খালি কি হয় hollow saddle key আমাৰ যেটো তলৰ portion to যেটো concave shape ৰ আছিল এনেকুৱা shape ৰ আছিল এবাৰ কি হয় এটো flat ঠিক আছে এবাৰ এটো completely flat হ'ব ঠিক আছে so ইয়াতে তোমাৰ similarly এই দুটাই ভিউ আঁকিব লাগিব front view and side view ঠিক আছে so similar আগৰটো যেনেকে l লৈছা এইবাৰো তেনেকে l লবা আৰু w লবা width length আৰু width to similar লবা কথা নাই এটো ঠিক আছে আৰু এই thickness to you can take whatever ঠিক আছে তোমালোকে thickness to তোমালোকে 5 mm লব 5 mm তকে বেছি thickness নললে ভাল দেখিব ঠিক আছে 5 mm বা তাতকে বেছি thickness ললে তোমালোকৰ বেছি বেয়া দেখিব গতিকে thickness to 5 mm লবা usually ঠিক আছে length to তোমালোকে জি মন যায় তাকে লবা আৰু width to তোমালোকে around 20 বা 30 এইখিনি ভিতৰতে থাকিবা তাতকে বেছিও নকৰিবা আৰু বেয়া দেখিব okay so flat saddle key আৰু hollow saddle key ডিফারেন্স এটাই কি ফ্ল্যাট স্যাডেল কি তলৰ পোরশনটো যেটো আছে আমাৰ এই পোরশনটো যেটো আমাৰ এই শাফটত থাকিব এটো আমাৰ কমপ্লিটলি ফ্ল্যাট হয় ঠিক আছে আৰু হলো স্যাডেল কি অকমান এনেকুৱা কনকেভ শেপত থাকে সো দ্যাট অকমান তাৰ মাজত গ্যাপ থাকি যায় ঠিক আছে গ্যাপ এটা ৰাখি যায় আৰু এই যেটো টেপাৰ কৰা কথা আছে সেই টেপিং কৰাটোৰ কাৰণে আমাৰ ক্লিয়ারেন্স এটা থাকে ঠিক আছে তোমালোক সুধিব পাৰে কি what is the reason behind tapping any kind of key ঠিক আছে কি বা জয়েন্ট এটা যেতিয়া আমি দিউ দুটা মেটাল সারফেসৰ মাজত তেতিয়া হলে আমি ট্যাপিং কিয় কৰিব লাগে সো ট্যাপিং কৰাৰ ৰিজনটোই হল কি ইমান ট্যাপিং নকৰে বাৰু মই কৈ দিছো সো তোমালোকৰ ট্যাপিং খুব বেছি এনেকে হয় ওকে সো দিস ইজ অকমান ট্যাপিং কৰি দিব ঠিক আছে সো এই কেতিয়াবা সুধিব পাৰে কি এই ট্যাপিং কৰাৰ ৰিজনটো কি tapping করার reason to হয় it is provided to give some clearance ঠিক আছে clearance দিবৰ কাৰণে তোমালোকৰ এটো ট্যাপিং কৰা ঠিক আছে যদি হে এই বস্তুটো কমপ্লিটলি লাগি থাকে তেতিয়া কি হ'ব দুইটা এই কি আৰু শাফটৰ মাজত কি হ'ব কন্টিনিউয়াস ফ্ৰিকশনৰ ফলত কি হ'ব গোটেই বস্তুটো কিটো একেবাৰতে তোমাৰ বেয়া হৈ যাব ঠিক আছে একেবাৰতে তোমাৰ মানে তোমাৰ for using after using 2-3 times bostu wear and tear হৈ যাব আৰু ultimately key to damage so to prevent that আমি কি কৰো lubrication দিও friction নহবৰ কাৰণে ঠিক আছে grease various kinds of oils এইবোৰ দি থাকো তো হেবু হুমাবো কোন পিনেৰে so হেবু at least হুমাই যাব কাৰণে আমি কি কৰো
আমি ইয়াতে ট্যাপিং কৰি দিও যাতে হেবোৰ সোমাবৰ কাৰণে এয়াৰ গ্যাপ থাকিবৰ কাৰণে আমাৰ টেষ্ট অকমান লৈ জায়গাটা ঠিক আছে বেছিও দিব নোৱাৰো কাৰণ বেছি দিলে হেতু ফিট নহব ঠিক আছে সো আমি এটা সুটেবল এটা লও ডিপেন্ডিং অন ভেৰিয়াস keys ঠিক আছে আমি এইটোৰ ক্ষেত্ৰত 1:100 দিছো ধৰা কিছুমান আমি 1:30 লব পাৰো okay so depending on this আমি এনেকুৱাকে টেপাৰ কৰি দিও ঠিক আছে তো নেক্সট similarly already flat saddle key এইটা ভিউ আকিব লাগিব okay next will be your taper sunk key okay sunk key কি হয় these are the square or rectangular in cross section uniform in width but tapered in thickness thickness to আমি tapping কৰি দিও the bottom surface of the key is straight and the top surface is tapered ঠিক আছে top surface to আমাৰ tap কৰা হয় আৰু bottom to পুৰা straight থাকিব the magnitude of the taper being 1:100 similar tapping ratio to hence the keyway in the shaft is parallel to the axis and the half keyway is tapered so ultimately বস্তুটো কি তোমালোকৰ এইটো ঠিক আছে taper sunk key this is your taper sunk key ঠিক আছে এই যেটো বস্তু আছে এটো হল taper sunk key ঠিক আছে ইয়াত এটা কি থাকিব তোমালোকৰ এটা এই এনেকুৱা এটা হেড এটা থাকিব ঠিক আছে হেড so এই হেডটোৰ তোমালোকৰ ডাইমেনশন বোৰ তোমালোকৰ এখন থাকিব বাট তোমালোকৰ বস্তুটো আলটিমেটলি দেখিবলে ফ্ল্যাট স্যাডল কি নিচিনাই হ'ব খালি এই হেডটো থাকিব ঠিক আছে দিস ইজ your head okay so এই বস্তুটো তোমালোকে যদি সোয়া ইয়াতে ধেৰ কিবা কিবি ডাইমেনশন দিয়া আছে ঠিক আছে L টো তোমালোকে আছে W আছে থিকনেস আছে ঠিক আছে তাৰপিছত তোমালোকৰ কি আছে H আছে B আছে okay so তাৰ কাৰণে তোমালোকক কি হ'ব তোমালোকে এই দুটা ভিউ বনাব লাগিব okay so এই দুটা ভিউ বনাবৰ কাৰণে তোমালোকক এটা টেবুল এখন দিয়া আছে এইটো ঠিক আছে তোমালোকে you have to choose the diameter ঠিক আছে you have to choose the diameter of the shaft D capital D you can take whatever you want 60 50 ঠিক আছে 50 mm লৈ লোৱা capital D okay then width of the key W যেটো আছে এটো হ'ব তোমালোকৰ 0.25 D plus 2 mm ঠিক আছে thickness of the key will be 0.67 into width of the key ঠিক আছে এটো thicker end ঠিক আছে thicker end মানে যেটো 0.67 মই let's say ধৰি ললো মই diameter টো আমাৰ D টো লব ধৰি ললো 50 okay take D as 50 mm so width কিমান হ'ব width কিমান হ'ব 0.25 D কিমান হ'ব 0.25 into 50 1 plus 2 that means 3 mm হ'ব আমাৰ width ঠিক আছে W thickness কিমান হ'ব T will be equals to 0.67 into 3 0.67 into 3 whatever it may be ঠিক আছে 1.88 something কিবা হ'ব okay standard taper 1:100 that means এটা সাইডৰ thickness যদি 1.88 আনটো সাইডৰ thickness to 1 point something 8 বা 1.79 তেনেকুৱা কিবা কিবি এটা ঠিক আছে আনটো সাইডৰ thickness okay height of the head যেটো আমাৰ h পাইছিলো আৰু b পাইছিলো so height of the head ৰ কাৰণে তোমালোকৰ দুটা বেলেগ ফৰ্মুলা আছে height of the head will be 1.75 into t এটো original d ঠিক আছে without tapering এটো যেটো t আছিল that means 1.75 into 1.80 similarly breadth to hobo 1.5 into t ঠিক আছে এটো head tour আমি যেটো বাহিৰত যেটো head এটা আছিল head tour যেটো width আছে এই height আৰু width এই দুটাৰ কাৰণে বেলেগ ফৰ্মুলা after finding out the value of t you can calculate the head dimension ঠিক আছে so after calculating all this dimension side of তোমালোকে কৰি লবা ঠিক আছে পেন্সিলেৰে একেবাৰে সাইডত এনেকে ক্যালকুলেশন টো বেছি ডাঙৰ কৰিব নালাগে ঠিক আছে লবা এনেকে here লিখিবা here d equals to some d equals to let's say 50 mm okay therefore we w equals to direct formula likhiba equals formula put kori equals to 3 mm ঠিক আছে thickness of the key that means t equals to amok the height equals to amok and width of the head equals to ঠিক আছে so বেছি দীঘলীয়া কৰিব নাযাবা ক্যালকুলেশন খিনি একেবাৰে ইজিলি
হৈ মেলি যাবা then you have to draw this two view. This is the front view and this is the side view. Okay, then comes your parallel keys. Okay, so it is a type of sunk key, uniform in width and thickness as well. These are used when the parts are arch mounted, are required to slide along the shaft permitted relative axial movement. Okay, so এইটো কেতিয়া ইউজ কৰা হয় parallel keys to parallel key. ঠিক আছে, so parallel key কেতিয়া ইউজ কৰা হয় যেতিয়া তোমালোকৰ axial movement এটা দিব লাগে। ঠিক আছে, it will move the radial movement, ঠিক আছে, but it will permit the axial movement between the shafts. ঠিক আছে, axial movement to যেতিয়া দিব লাগিব then we will use different kinds of key which is your parallel key. ঠিক আছে, so এই বস্তুটো এই যেটো parallel key আছে সেই parallel key টো আমি আঁকিব লাগিব here. ঠিক আছে, so আমাৰ ইয়াতে কাৰণে তোমালোকে only এইটো ভিউ আঁকিলে হৈ যাব। ইয়াতে যেটো তোমালোকক সাইড ভিউটো নাই দিয়া গতিকে তোমালোকে ফ্ৰন্ট ভিউটো আঁকিলে হৈ যাব। ঠিক আছে, so ফ্ৰন্ট ভিউ কাৰণে যেখিনি ধৰি লোৱা W first তোমালোকে D টো লৈ লবা। ঠিক আছে, D take D as 50 mm, W টো similarly sunk key যেহেতু sunk key নিচিনা একেতে তুমি দিব পাৰিবা। that means W will be equals to কিমান how much 0.25 T plus 2। ঠিক আছে, W ওলাই গল, T will be equals to 0.67 into W। ঠিক আছে, so এইখিনি উলিওৱাৰ পাছত you have to draw this front view of the taper key। ঠিক আছে, এই বস্তুটো এই যেটো এই দুটা যেটো দেখিছা এই হোল দুটাও দিব লাগিব। এই হোল দুটা এই যেটো আছে এই হোল দুটাও দিবা। take this 1 or 2 mm। ঠিক আছে, 2 mm লৈ লবা, এইটো ডায়ামিটাৰটো বেছি নলবা। আৰু যেকিটা এইখিনি আছে ঠিক আছে কিমান দললৈকে আহিব এই বস্তুটো কিমান আছে 0.50। ঠিক আছে, পুৰা আধালৈকে আহিব। ঠিক আছে, so এইটো টি ভ্যালুটো যিমান পাব তাৰে আধা কৰি দিবা। এই থিকনেসটো টোটাল থিকনেসটো যিমান পাব তাৰ আধালৈকে তোমাৰ এই হোলটো দি দিবা। ঠিক আছে, so this is how you will draw the front view of the parallel key। ঠিক আছে, So D2 given থাকিব আৰু D2 given থাকিব বা কেতিয়াবা যদি তোমালোক ফ্ৰী হ্যান্ড ৰাখিব লাগে। ঠিক আছে, তোমালোক যদি কেতিয়াবা কয় কি draw a parallel key বা draw a sunk key। ঠিক আছে, কেতিয়াবা যদি এনেকে কয় কি draw a sunk taper key for a shaft having diameter 50 mm, তেতিয়াতো তোমালোকে দিয়া থাকিলে তেতিয়া তোমালোকে আৰামসে কৰিব পাৰিবা। বা যদি এনেকে দিয়ে draw a free hand diagram of a sunk taper key, তেতিয়া তোমালোকে কি কৰিব লাগিব ধৰি ল'ব লাগিব let D equals to 40 mm 50 mm যেনেকে। ঠিক আছে, in most cases তোমালোকক দিয়া থাকিব but sometimes কেতিয়াবা নিদিবও পাৰে ফ্ৰী হ্যান্ড যদি দিয়ে। okay okay sir। so splines আছে woodruff key আছে আৰু তোমালোকৰ আৰু এটা থাকিব তোমালোকৰ কিৰ পাছত আহিব তোমালোকৰ কটৰ জয়েন্টস। ঠিক আছে, so right now তোমালোকে কি কৰা এই চাৰিটা কি তোমালোকে ড্ৰ কৰা। ঠিক আছে, hollow saddle key, flat saddle key, taper sunk key আৰু parallel key। ঠিক আছে, পাৰিবা এইকেইটা ড্ৰ কৰিবলৈ? I think একো প্ৰবলেম নহয় গে ইয়াতে। ঠিক আছে, একো প্ৰবলেম নহয়, এটা বহুত ইজি হয় বস্তুকেইটা। জাস্ট ড্ৰ চাব লাগে আৰু ড্ৰ কৰিব লাগে। ঠিক আছে, তোমালোকে খালি কি কেইটাৰ ওপৰত কি কেইটা মনত ৰাখিলে হ'ল। মই গোটেইকেইটা ফটো অলৰেডি তোমালোকক পঠাই আছো, গুগল ক্লাছৰুমত পোষ্ট কৰি দিম। সো তোমালোকে এই গোটেই চাৰিটা কি ড্ৰ কৰা। ঠিক আছে, hollow saddle key, flat saddle key, tapered sunk key আৰু parallel key। okay, so next classত মই splines woodruff key to তোমালোকৰ ফ্ৰী হ্যান্ডে আহিব যদিও বা ইয়াতে এইবোৰ আছে ডাইমেনশন বোৰ আছে খালি। so woodruff key আছে and then তোমালোকৰ থাকিব quarter joint। ঠিক আছে, knuckle joint joints বোৰ আছে। ultimately key যেনেকে joint হয় তেনেকে বেলেগ বেলেগ joint আছে। তো সেইবোৰ যেতিয়া আঁকিব লাগিব তাৰ আগতে খালি ফাৰ্স্ট এই চাৰিটা আঁকিলো। okay, ঠিক আছে, then I have less than 1 minute।
মই বাকি তোমালোকৰ যেটো ৰেডিয়েল লাইন ডেভেলপমেন্টৰ আছিলে তাৰ কাৰণে দুটা সেপাৰেট ভিডিও বনাই দিম পিৰামিড আৰু কোনৰ কাৰণে ঠিক আছে okay then see you in the next class thank you Thank you, sir. Thank you, sir.